ৰাতিপুৱা খোজকাঢ়ি অহাৰ মজাই বেলেগ, তাকো নৈ পাৰত অকলে অকলে। গান এটাকে গাওঁ পাই। লুইত পৰিয়া আমি গাভৰু ৰূপে গুণে নহ আমি কোন, এই ৰূপে গুণে নহ আমি কোন। এইজনীচোন আমাৰ ক্লাছ ফ্ৰেণ্ড বতলিচোন। ইমান ৰাতিপুৱাই সোনকালে আহি নৈ পাৰতনো কি কৰিছে তাই আহি পেলাই? তাইক অলপ মাত দিয়া যাক নি বাৰু, কি হয় চাওঁচোন। বতলি অকণ মাত দিয়াচোন। ৰহমান, ৰাতিপুৱাই তুমি ইয়াত যে? মই ৰাতিপুৱা ইয়াত মৰ্ণিং ৱাক কৰিবলৈ আহোঁ। নৈ পাৰত যে অকলে অকলে ইমান বৰ লাগে জানানে? বৰটো লাগিবই, আৰু ক'তনো লগ পাবা। হয় আজি কলেজ যাবানে? আজি নাযাওঁ নেকি, যাবলৈ একেবাৰে ইচ্ছা নাই। ইমান সোনকালে ইচ্ছা নোযোৱাই হ'লনে? কলেজ কালি আৰম্ভ কৰিছিলেহেচোন। তাই এনেকৈ হ'লে কি পঢ়িবা? কেনেকৈ ফিউচাৰটো বনাবা? কিবা টকা পইচা যদি দৰকাৰ হয় ক'বা আকৌ মোক। টকা পইচাৰ কথা নহয়, ঘৰত কিছুমান প্ৰব্লেম আছে মোৰ। মই তোমাৰ বন্ধু নহয় নেকি? কি প্ৰব্লেমবোৰ তুমি মোক ওচৰত শ্বেয়াৰ কৰিব নোৱাৰা নেকি? মই চাওঁ, এতিয়া সি মোৰ হাতৰ মুঠিলৈ আহিছে। মই এতিয়া চান্স এৰি দিব নোৱাৰোঁ। ন'ৱে, ইয়াত আৰু মই হ'ব নিদিওঁ। হেল্ল' বতলি, তুমি ইফালে মূৰ কৰি দিলা যে, কি উত্তৰটো নিদিলা যে মোক? নাই একো হোৱা নাই, এনেহে সেইফালে গৈছিলোঁ মই। ঠিক আছে তেন্তে, প্ৰব্লেমটো কোৱাচোন। মোৰ মানে ঘৰুৱা প্ৰব্লেমৰ কাৰণে টকা 5,000 লাগিছিলে। দিব পাৰিবা নেকি আজিয়ে? যদিহে তুমি দিব পাৰা, দুখীয়াক পুতৌ কৰিব পাৰোঁ বুলি নক'বা। ভগৱানে তোমাক মংগল কৰিব দিয়া। মই তোমাক ভাল পাওঁ বতলি, সেইটো কাৰণে তোমাক মই সহায় কৰিব আহিছোঁ। তাত ধনী দুখীয়াৰ কথা বা পুতৌ কৰাৰ কথা কোনো আহিবই নোৱাৰে। তুমি অলপ ধৈৰ্য ধৰিবা। মই আজি যেনে তেনে ঘৰৰ পৰা দেউতাৰ হাতৰ পৰা হ'লেও পইচা আনি তোমাক দিম। এইটো তোমাৰ ওচৰত ৰহমানৰ দৃঢ় প্ৰতিজ্ঞা। যেনেকৈ মহাভাৰতত ভীষ্মই দৃঢ় প্ৰতিজ্ঞা কৰিছিল, ঠিক তেনেদৰেই মই তোমাৰ আগত তোমাক আজি পইচা দিম বুলি দৃঢ় প্ৰতিজ্ঞা কৰিলোঁ। মোৰ ভাল লাগিল তুমি মোৰ কাৰণে সহানুভূতি দেখুওৱাৰ বাবে। ঠিক আছে, তেনেহ'লে তুমি ইয়াতে থাকা, মই যাওঁ। মোবাইল নম্বৰটো দিবানে বাৰু? নিশ্চয়, তুমি ল'ব পাৰা। 889436217100। থেংক ইউ চুইট হাৰ্ট, বাই। অ'কে, বাই হা। বেটাই আজি মোৰ জালত ফচিলে। চাওঁ ইয়াক কোনেনো বচাই মোৰ হাতৰ পৰা। স্বয়ং ভগৱান আহিলেও ই মোৰ হাতৰ মুঠিৰ পৰা এৰাব নোৱাৰে। হা। আজিহে মনটো ভাল লাগিছে পাই, মই প্ৰথম পদক্ষেপতে সফল হ'লো। এতিয়া আৰু ঘৰলৈহে যাওঁ পাই, মনটো যে ইমান ভাল লাগি আছেগে। ঘৰত গৈ ৰসগোল্লা মিঠাইহে খাবগৈ লাগিব।